অত্যন্ত গুৰুত্বপূৰ্ণ এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ আমি কৰিছোঁ যে এটা ডিপাৰ্টমেণ্টৰ মুৰব্বী একেজনে অফিচ দুটা হৈ যায় তেতিয়া কাম চলাবলৈ অসুবিধা হয় আমাৰ কেবিনেট হেজ এপ্ৰুভড দ্য মাৰ্জাৰ অফ ডিপাৰ্টমেণ্ট অফ পেনশ্যন এণ্ড পাব্লিক গ্ৰিভেন্সেছ with the Department of Administrative Reforms and Training for greater synergy as the Administrative Reforms and Training Department is the nodal department. মানে আমি কি কৰিছো পেনশন আৰু পাব্লিক গ্ৰিভেন্সেছ ডিপাৰ্টমেণ্টটো আমি এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ আৰু ট্ৰেইনিং ডিপাৰ্টমেণ্টৰ লগত আমি মাৰ্জ কৰিছো তেতিয়া মানে অফিচ যোৱা কমি যাব কিছু হয়তো পেনশন পোৱা মানুহে দুটা অফিচলৈ আহিব লাগিব সিঙ্গল অফিচলৈ আহিব লাগিব গতিকে এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছৰ কাৰণে এই সিদ্ধান্ত কালি আমি গ্ৰহণ কৰিছো এটো administrative reforms and training cabinet has the Department of Pension and Public Grievances with the Department of Administrative Reforms and Training eto ami koi disu merge koi disu tar pasot irrigation department or karone ketaman guruttopurno siddhanto ami grohon korisu etiar pora reorganization of administrative units, zone, CAD authority, circle, division and subdivision in irrigation department in the state of Assam, excluding 6 scheduled areas. 6 scheduled areas no hai de. Areas and merger of civil, electrical and mechanical wings of department. Mane ki hoise amar prottektu circle ot hok ba division ot hok ami ki pao তিনটা ভাগ থাকে এটা ইৰিগেশ্যনৰ মেকানিক্যাল ভাগ এটা সিভিল ভাগ এটা ইলেক্ট্ৰিক্যাল ভাগ তেতিয়া কাম কৰিবলৈ অসুবিধা হয় কেতিয়াবা এনেকুৱা বহুত ক্ষেত্ৰত দেখা যায় যে ঘৰটো হৈ গ'ল সিভিল ৱৰ্কটো হৈ গ'ল মেচিনো লাগিল সিভিল ৱৰ্কটো কৰিব সিভিল ডিপাৰ্টমেণ্টে মানে যেটো ঘৰটো বনোৱাৰ কামটো মেকানিক্যাল মেচিনটো এষ্টাবলিশ কৰিব ইনষ্টল কৰিব মেকানিক্যাল উইং আকৌ কাৰেন্ট লগাব লাগিব ইলেক্ট্ৰিক্যাল উইং কৰবাত ইঞ্জিনিয়াৰ এজন নাই কৰবাত মানুহজন ছুটিত গৈছে তাৰ কাৰণে কি হ'ব ইলেক্ট্ৰিক কানেকচন দিয়া কাৰণে এই গুটে স্কিমটো বন্ধ হৈ থাকে গতিকে তাৰ কাৰণে কাৰ ক্ষতি হয় খেতিয়কৰ ক্ষতি হয় এখন গভৰ্ণমেণ্ট খেতিয়কৰ কাৰণে অসমীয়াৰ কাৰণে খিলঞ্জীয়াৰ কাৰণে খুব সিৰিয়াস গতিকে এই সিদ্ধান্তসমূহ হাতত লৈছো আৰু এতিয়াৰ পৰা ডিভিজন এটা সমষ্টিত হ'ব ডিভিজন এটা সমষ্টি কেন্দ্ৰিক হ'ব আৰু আপোনালোকে দেখিছিলে আমি প্ৰথমতে এটা ঘোষণা কৰিছিলো যে আমি কেটল প্ৰিজাৰ্ভেশ্যন মানে গো সুৰক্ষাৰ আইন আনিম এই গো সুৰক্ষাৰ আইনখন কালি আনাৰ কাৰণে কেবিনেটে এপ্ৰুভেল দিছে এই বিষয়ে বিস্তৃতভাৱে মই আকৌ ভৱিষ্যতত কম বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'ব কিন্তু যিখন গো সুৰক্ষা আইন সেই আইনখন যিহেতু এছেম্বলিত আহিব লাগিব তাৰ কাৰণে কালি আমি কেবিনেটে এপ্ৰুভেল দিছো আৰু এটা অত্যন্ত গুৰুত্বপূৰ্ণ আৰু শেষ মোৰ কেবিনেটৰ ব্ৰিফিং সেইটো হৈছে এই বৰ্ডাৰ ডিস্ট্ৰিক্টসমূহত বিশেষকৈ ডিস্পিউটেড জেগাবিলাকত আমি কেতিয়াবা নাগালেণ্ডৰ প্ৰশাসনৰ লগত আমাৰ ডিস্পিউট হয় দুষ্কৃতিকাৰীয়ে কৰা বেয়া কামৰ বাবে মই কেতিয়াও নকওঁ নাগালেণ্ড চৰকাৰে অসমৰ লগত কাজিয়া কৰে দুষ্কৃতিকাৰীয়ে কাজিয়া কৰে আৰু কেছ দি দিয়ে অসমৰ অফিচাৰৰ ওপৰত ঠিক তেনেকৈ অৰুণাচলতো হয় ঠিক তেনেকৈ মিজোৰাম বৰ্ডাৰতো হয় ঠিক তেনেকৈ কেতিয়াবা মেঘালয় বৰ্ডাৰতো হয় এই কেছ যে দিয়ে আমাৰ অফিচাৰ বা আমাৰ কৰ্মচাৰীসকলৰ বিৰুদ্ধে তেতিয়া কি হয় আমাৰ অফিচাৰে গৈ ইটানগৰত কেছত গৈ থাকিব লাগে কহিমালৈকে কেছলৈকে গৈ থাকিব লাগে শ্বিলঙলৈকে কেছলৈকে গৈ থাকিব লাগে আইজললৈকে কেছলৈকে গৈ থাকিব লাগে গতিকে আমি এতিয়াৰ পৰা সিদ্ধান্ত ললো এই বৰ্ডাৰ ডিস্পিউটেড কেছত যদি আমাৰ মানুহ কোনোবা অভিযুক্ত হয় বা তেওঁলোকে অভিযোগ কৰে কেছ দিয়ে সেই গুটেই কেছৰ খৰচ এতিয়াৰ পৰা অসম চৰকাৰে বহন কৰিব আমাৰ অসমক বচাবলৈ অসমৰ চাকৰিয়ালজনে গৈ ডিস্পিউটত লিপ্ত হ'ব লগা হয় বা দুষ্কৃতিকাৰীৰ লগত কেতিয়াবা খেদিব লগা হয় দুষ্কৃতিকাৰীয়ে গৈ কেছ দিয়ে বা কেতিয়াবা সেই চৰকাৰেও কেছ দিয়ে তাৰ কাৰণে নিজৰ পইচা খৰচ কৰি নিজৰ টকা খৰচ কৰি আমাৰ চাকৰিয়ালসকল ইটানগৰলৈ যাব
বা অন্য জায়গালৈকে যাব কেতিয়াবা দূৰতো কেছ দি দিব পাৰে অকল অনলি ইটানগৰ কেতিয়াবা তাৰো ভিতৰত দি দিব কেতিয়াবা মিজোৰামৰ ভিতৰত কেছ দি দিব কেতিয়াবা নাগালেণ্ডৰ বহুত ভিতৰত কেছ দি দিব তেতিয়া চৰকাৰী খৰচত তেওঁলোকে সেই কেছৰ কাৰণে এপিল কৰিব পাৰিব এইখিনি আছিল যোৱাকালিৰ সিদ্ধান্ত কালি কেইটামান সিদ্ধান্তৰ বিষয়ে আপোনালোকক অৱগত কৰিছিলোঁ আজি এইখিনি সিদ্ধান্ত আপোনালোকৰ আগত অৱগত কৰিলোঁ মই আশা ৰাখিছোঁ এই যোৱাকালিৰ কেবিনেটৰ এই সিদ্ধান্তসমূহে অসমৰ বিভিন্ন ক্ষেত্ৰত যি ক্ষেত্ৰৰ কাৰণে আমি সিদ্ধান্তসমূহ লৈছোঁ এই সিদ্ধান্তসমূহ কাৰ্যকৰীকৰণ হ'লে যথেষ্টখিনি মানুহ বা ৰাইজ লাভান্বিত হ'ব ধন্যবাদ হ'ল গাঁও প্ৰধান তেনেকুৱাটো নহয় আজিকালি তেনেকুৱা নহয় আজিকালি নিয়মৰ মাজেৰে হয় ইণ্টাৰভিউ হয় আজিকালি মিনিমামটো মেট্ৰিক পাছ কৰিব লাগে গতিকে কিছুমান নিয়ম থাকে সেই নিয়মৰ মাজেৰে হয় আজিকালি এতিয়াতো নহয় নতুনকৈ হ'ব 65ৰ ওপৰত নহ'ব ডেফিনেটলি এটা ট্ৰেন্সফৰ্মেশ্যন টাইম লাগিব 65ৰ ওপৰ হ'লে তেওঁলোকে আগতে কিমানলৈকে আছিলে সেইটো বেলেগ কথা ইমিডিয়েটলিটো আঁতৰাই দিয়া নহ'ব কিন্তু মই আকৌ কৈছোঁ এতিয়াৰ পৰা 65লৈকে এপইণ্টমেণ্ট থাকিব আমি সদ্যহতে চৰকাৰী চাকৰিয়াল কৰিছোঁ গাঁওবুঢ়াৰ ক্ষেত্ৰত দেখা গৈছে আপোনাৰ 2-3 বছৰ আগৰ পৰাই নতুনকৈ গাঁওবুঢ়া এপইণ্টমেণ্ট দিয়া হোৱা নাই জিলা উপায়ুক্তসকলৰ আপুনি জনাইছে আৰু এজন গাঁওবুঢ়া মানে বৰ্তমানৰ গাঁও প্ৰধান আজিৰ পৰা গাঁও প্ৰধানে 2-3টা লাখ চলাই থাকিবলগীয়া হয় এই ক্ষেত্ৰত কিবা বিশেষ চাওক আমিতো প্ৰত্যেক দিনাই এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছৰ কথা কৈ আছোঁ 1 লাখ চাকৰিয়াল দিয়াৰ কথা কৈ আছোঁ চাকৰি দিয়াৰ কথা কৈ আছোঁ গতিকে গাঁওবোৰৰ ডেফিনেটলি তাৰ অন্তৰ্ভুক্ত হ'ব অতি সোনকালে এইসমূহ আমি নাইকিয়া কৰিম বা সমস্যাসমূহ নাইকিয়া কৰিম হা এবাৰ আহিব ডেফিনেটলি আহিব কালি কেবিনেটে এপ্ৰুভেল দিছে বিশেষ ক্ষমতা তেনেকুৱাই আগৰ ক্ষমতাই থাকিব ক্ষমতা আগৰে থাকিব নামটো চেঞ্জ হৈছে ক্ৰাইটেৰিয়াটো চেঞ্জ হৈছে বয়স আগতে 25 বছৰটো আছিলে এতিয়া 30 বছৰ মিনিমাম হ'ব লাগিব আৰু 65 বছৰলৈকে থাকিব লাগিব মানে 70-75লৈকে থাকিব নোৱাৰিব মই গম পোৱা নাই মই কেবিনেটৰ ডিচিশ্যন হেড কৈছোঁ ইয়াতে মই বাৰে বাৰে কৈ আছোঁ ইয়াতে ৰিলেটেড টু কেবিনেট অনলি বেলেগত মই বেলেগ কথা ক'ম মই আকৌ কৈছোঁ মই এই আমাৰ যিখন প্লেটফৰ্ম এইটো কেবিনেট ব্ৰিফিং মই বাৰে বাৰে কৈ আছোঁ চাগে যদি আপোনালোকে মনত আছে নিশ্চয় চবৰে কালিও কৈছোঁ এই প্লেটফৰ্মখন হ'ব অনলি ৰিলেটেড টু কেবিনেট আৰু বেলেগ উত্তৰ দিবলৈ মই বাহিৰত ডেফিনেটলি আছোঁ সিদ্ধান্ত ল'ম এই বিষয়ে আপোনালোকক জনাইছোঁ এই বিষয়ে পৰ্টেলৰ কথা পাতিম বিষয়ে মিনিমামটো কৰিব লাগিব মিনিমামটো কৰিবই লাগিব পাতিম পাছত মই কৈছোঁ এইটো এই প্লেটফৰ্মটো কেবিনেট ৰিলেটেড কৰোঁ চ' ডেট এই কথাখিনি পৰা আমি ডাইভাৰ্ট নহওঁ হ'ব ঠিক আছে